আজি ADRE আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনৰ ওপৰত মই কেইটামান নতুন তথ্য আপোনালোকক দিব বিচাৰিছোঁ। আপোনালোক সকলোৱে জানে এই চৰকাৰখনে স্বচ্ছ আৰু নিকা নিযুক্তিক বিশ্বাস কৰে। মই স্বচ্ছতাৰ কথা কৈছিলোঁ। আজি মই স্বচ্ছতাক আৰু এখোপ আগুৱাই লৈ যাব খুজিছোঁ। তৃতীয় বৰ্গৰ ADRE পৰীক্ষা সমাপ্ত হ'ল। এতিয়া মই এটা নতুন কথা ক'ব খুজিছোঁ। ২৭ তাৰিখে সেৱাক আপোনালোকে আবেদন কৰিব পাৰিব মাত্ৰ 50 টকা দি। যে আপোনালোকে যিখন OMR চিট লিখিছিলে সেই OMR চিটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি। অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR চিটখন ২৭ তাৰিখৰ পৰা সেৱাৰ কাৰ্যালয়ত আবেদন কৰি সেৱাই তাৰ ধুনীয়া বিজ্ঞাপন দিব কেনেকে আবেদন কৰিব লাগে। আপোনালোকে চেণ্টাৰত জমা দি থৈ অহা OMR চিটটো এইবাৰ আপোনালোকে 50 টকা জমা দি সেৱাৰ পৰা লৈ আহিব পাৰিব। ফটোকপিৰ খৰচ 50 টকা। ঘৰত লৈ আহি OMR চিটটো এইবাৰ আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে মই শুদ্ধ উত্তৰ দি আহিলো নে নাই। শুদ্ধ উত্তৰটো কি? 28 তাৰিখে আমি এনসাৰ কিটো সেৱাৰ ৱেবছাইটত আমি প্ৰকাশ কৰিম। অৰ্থাৎ 27 তাৰিখৰ পৰা আপোনালোকে OMR চিটখন আবেদন কৰি সেৱাৰ পৰা ল'ব পাৰিব। 28 তাৰিখে সেৱাৰ ৱেবছাইটত এনসাৰ কি, প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কি হোৱা উচিত তাকো আপোনালোকে চাব পাৰিব। অৰ্থাৎ ঘৰতে বহি মইনো কিমান নম্বৰ পালো, OMR চিটখন হাতত উলিয়াই লওক, এনসাৰ কি লগত মিলাই চাওক আৰু 100ৰ ভিতৰত 50ৰ ভিতৰত মই কিমান নম্বৰ পালো সেয়া ঘৰতে বহি মই হিচাপ উলিয়াই ল'ব পাৰিম। অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে। ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল। OMRৰ কপিও পাব আৰু এনসাৰ কিটো উপলব্ধ হ'ব। এতিয়া আৰু এটা আমি স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব খুজিছোঁ। এনসাৰ কিটো আপোনালোকে চাই পেলাই মনত খুদুৱনি লাগিলে যে এইটো প্ৰশ্নৰ এইটোতো উত্তৰ নহয়, উত্তৰটো বেলেগহে হ'ব লাগিছিলে। 500 টকা দি আপোনালোকে সেৱাক জনাব পাৰিব যে আপোনালোকে প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে। উত্তৰটো আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন সন্তান ভীম নহয় অৰ্জুন। সেৱাই ভীম বুলি এনসাৰ কিট লিখিলে। আপোনালোকে শুদ্ধ কৰি দিলে সেৱাক যে আপোনালোকৰ এনসাৰ কিটো ভুল। আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন অৰ্জুন। অৰ্থাৎ আপোনালোকে সেৱাক এটা ভুল শুধৰাই দিলে। তৎকালীনভাৱে সেই 500 টকাটো আপোনালোকে উভতাই পাব। 500 টকাটো আমি এই কাৰণেই ফিজ লৈছো, নহলে সকলোৱে এনসাৰ কিটো ভুল বুলি হাৰাশাস্তি কৰাৰ ৰাস্তাও ল'ব পাৰে। যাতে হাৰাশাস্তি কৰাৰ ৰাস্তা নলয় সেইবাবে আমি এটা 500 টকা ল'ম। কিন্তু যদি আপোনালোকৰ পৰামৰ্শ শুদ্ধ হয় আমি সেই 500 টকাটো উভতাই দিম। অৰ্থাৎ আজি মই স্বচ্ছতাৰ দিশত তিনিটা কথা ক'লো। অহা 27 তাৰিখৰ পৰা স্বচ্ছ পৰীক্ষাৰ ক্ষেত্ৰত মই তিনিটা নতুন সিদ্ধান্ত আজি মই ঘোষণা কৰিলো। এটা হ'ল যে আপোনালোকে OMR চিটটো, যিটো চিটত আপোনালোকে আনসাৰ কৰি আহিছে তাৰ ফটোকপিটো অহা 27 তাৰিখৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব সেৱাৰ কাৰ্যালয়ৰ পৰা। তাৰ প্ৰচিডিউৰটো বিজ্ঞাপনত আহিব। 50 টকা দি আবেদন কৰিব লাগিব। 50 টকাও ফটোষ্টেটৰ খৰচ। দ্বিতীয়তে 28 তাৰিখে আপোনালোকে এনসাৰ কিটো পাব, যাতে
OMR আৰু এনচাৰ চিটটো মিলাব পাৰে আৰু এনচাৰ কিটোত যদি আপোনালোকে কিবা ভুল দেখে সেইটো আপোনালোকে সেৱাক জনাব পাৰিব 500 টকা দি আৰু আপোনাৰ পৰামৰ্শ বা আপুনি যেটো ভুল বুলি ক'লে হি যদি বিশেষজ্ঞসকলে সঁচাই ভুল বুলি কয় আমি আপোনাক সেই 50 টকাটো উভতাই 500 টকাটো আমি উভতাই দিম একাংশ পৰীক্ষাৰ্থীয়ে আমাক প্ৰশ্ন কৰিছিল যে OMR সিটত ফটোটো কিয় দিছে মই চালো অন্ধ্ৰপ্ৰদেশ মহাৰাষ্ট্ৰ আজিকালি সকলো ৰাজ্যৰ পৰীক্ষাত OMR সিটৰ লগত ফটোটো দিয়ে যাতে এজন পৰীক্ষাৰ্থীৰ নামত আন এজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে আজি মই সেৱাৰ বিষয়াসকলৰ লগত কথা পাতিছিলো তৃতীয় শ্ৰেণীৰ OMR সিট ইতিমধ্যে বনোৱা হৈ গল ড্ৰাইভাৰ বা তৃতীয় শ্ৰেণীৰ আন পোষ্টৰ কাৰণে আপোনালোকৰ মনোভাৱক কাৰণ বহুতে কৈছিল যে আমাৰ আইডেন্টিটিটো ৰিভিল হ'ব পাৰে আপোনালোকে কোৱা কথাটো নিশ্চয় কিছু মেৰিট আছে হে ভৱিষ্যতৰ ৰিক্ৰুটমেন্ট পৰীক্ষাত এডিআৰইৰ পৰীক্ষাত OMR সিটত ভৱিষ্যতে ফটো লগোৱা OMR সিট ব্যৱহাৰ নকৰিবলৈ মই সেৱাক পৰামৰ্শ দিছো তেওঁলোকে মোক কৈছে যে স্যাৰ 29 তাৰিখৰ পৰীক্ষাত এয়া সম্ভৱ নহব কিন্তু নৱেম্বৰৰ পৰা যি অক্টোবৰত যি আমাৰ পৰীক্ষা হ'ব তাত আমি OMR সিটত ফটো নাৰাখো